সকলো বস্তুৰে এদিন সমাপ্তি ঘটে যেতিয়া এটা বস্তু আৰম্ভ হয় তেতিয়া এই বস্তুটোৰ সামৰণি নিশ্চয় হয় ঠিক সেইদৰেই আজি আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ পৰা এনেকুৱা এগৰাকী খেলুৱৈ বা এনেকুৱা এটি হীৰাই অৱসৰ ঘোষণা কৰিছে যিয়ে নেকি ভাৰতীয় ক্ৰিকেট দলক বহু দিলে বহু খেলুৱৈক বনালে কিন্তু আজি তেখেতে কোনো ধৰণৰ সন্মান নোপোৱাকৈ নিজৰ কেৰিয়াৰ সামৰিছে বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক অৱসৰ ঘোষণা কৰিছে বুলি ক'ব লাগিব আৰু মই কথা পাতি আছো মিস্টাৰ আইসিসি খ্যাত গব্বৰ ৰূপে যাক আমি জানো যাৰ বেটিং দেখি সকলো পগলা হৈ যায় বহুত বেছি এগৰাকী বিৰংখী বেটসম্যান ভাৰতীয় ক্ৰিকেট দলক প্ৰায় 10-12টা বছৰ প্ৰতিনিধিত্ব কৰাই নহয় বহু খেল জিকালে আইসিসিৰ টুৰ্নামেণ্ট জিকালে শিখৰ ধাৱানে অৱসৰ ঘোষণা কৰিছে বুলি ক'ব লাগিব চিৰদিনৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ হৈ আপোনালোকে এগৰাকী খেলুৱৈ কেতিয়াও খেলা দেখা নাপাব তেওঁ গুচি গৈছে বহুতো ৰেকৰ্ড গহি তেওঁ গুচি গৈছে বহুতো ভাৰতীয় নতুন খেলুৱৈ সকলক প্ৰেৰণা দি মই শিখৰ ধাৱানৰ বিষয়ে এজন ভাল কেপ্টেইন বুলি নকওঁ কিন্তু এজন ভাল নিশ্চয় তেওঁ লিডাৰ আছিলে যেটো সময়ত ৰোহিত বিৰাটে টেষ্ট মেচ খেলাত ব্যস্ত আছিল সেই সময়ত আমাৰ ভাৰতৰ উঠি অহা খেলুৱৈ সকলক ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ দৰে মাটিত গৈ নিজৰ অধিনায়কত্বত বা ভাৰতীয় ক্ৰিকেট দলক কেপ্টেইনশ্বিপ কৰি সেই খেলুৱৈ সকলক বনোৱাত আটাইতকৈ বেছি ডাঙৰ দায়িত্ব এই শিখৰ ধাৱান এই কেপ্টেইন গৰাকী বা এই লিডাৰ গৰাকীৰে আছিলে গতিকে নিশ্চিতভাৱে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটি দুখবৰ বুলি ক'ব লাগিব যে মিস্টাৰ আইসিসি খ্যাত প্ৰত্যেকটো আইসিসি টুৰ্নামেণ্টতে একেবাৰে ধুমুহাৰ দৰে বেটিং কৰা শতকৰ পাছত শতক বনোৱা সেই খেলুৱৈ গৰাকী আজি নোহোৱা হৈ গৈছে বা তেখেতে ভাৰতীয় ক্ৰিকেট দলৰ পৰা বিদায় মাগিছে কেৱল হয়তো আপোনালোকে এটা বা দুটা সিজন আইপিএল খেলা দেখা পাব পাৰে কিন্তু উপায় নাই তেখেতে অৱসৰ ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আৰু তেখেতক আপোনালোকে নীলা জাৰ্চিত কেতিয়াও খেলা দেখা নাপাব মিস্টাৰ আইসিসি খ্যাত গব্বৰ তেখেতে বিদায় মাগিছে বুলি ক'ব লাগিব আৰু 2013 চনৰ চেম্পিয়ন ট্ৰফিত আটাইতকৈ বেছি ৰান মৰা এইগৰাকী খেলুৱৈ আছিল আৰু যেতিয়াই আমাৰ ভাৰতীয় ক্ৰিকেট দলক প্ৰয়োজন আছিল এই সময়ছোৱাত শিখৰ ধাৱানে আহি আমাৰ ভাৰতীয় ক্ৰিকেট দলক কেপ্টেইনশ্বিপ কৰিছিল অধিনায়কত্ব কৰিছিল কিন্তু সেইগৰাকী খেলুৱৈ আজিৰ দিনটোত প্ৰায় 2টা বছৰ বিচিচিআই কোনো ধৰণৰ খেল খেলিবলৈ তেখেতক সুযোগ নিদিলে আৰু অৱশেষত এটি ডাঙৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰায় 10,500তকৈ অধিক বেছি ৰান মৰা খেলুৱৈ গৰাকীয়ে কোনো ইংগিত নিদিয়াকৈ বা মনে মনে অৱসৰ ঘোষণা কৰিছে আৰু যিদৰে তেখেতক সন্মান দিব লাগিছিল যিদৰে তেখেতে ডাঙৰ ডাঙৰ আইসিসি টুৰ্নামেণ্টত পাৰফৰ্মেন্স দেখাইছিল সেইসমূহ চাই নিশ্চিতভাৱে তেখেতক একেবাৰে অন্তিমবাৰৰ বাবে এখন হলো মেচ খেলিবলৈ দিব লাগিছিল কিন্তু সেই সন্মান বিচিচিআই নিদিলে আৰু মাত্ৰ 30 ছেকেণ্ডৰ এটা সৰু ভিডিঅ'ৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াত এটি পোষ্টৰ জৰিয়তে নিজৰ অৱসৰ ঘোষণা কৰিছে ৰিটায়াৰমেণ্ট তেওঁ ঘোষণা কৰিছে আৰু মই কৈছোৱে যে প্ৰত্যেকটো ভাল বস্তুৰে সমাপ্তি ঘটে আৰু শিখৰ ধাৱানো আজি আমাৰ মাজৰ পৰা একেবাৰে ক্ৰিকেট জগতৰ পৰা নাইকিয়া হৈ গৈছে তেখেতক আপোনালোকে কেতিয়াও খেলা দেখা নাপাব নীলা জাৰ্চিত আৰু ভিডিঅ'টো এটা লাইক হ'ব লাগে এগৰাকী মহাতাৰকাৰ বাবে ইমানটোৱে আছিল আজি ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'